হাই এভৰিৱান, মোৰ অন্যতম ভিডিঅ'টিলৈ বহু দিনৰ মূৰত আপোনালোকক স্বাগতম জনালোঁ। বহুত গৰম পৰিছে। আজি মই ব্লগটো ৰাতিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। মই আজি বনাবলৈ ওলাইছোঁ চিকেন কাৰী। ইয়াত মই হালধি গুড়ি লৈছোঁ, জিৰা পাউডাৰ, আলু কাটি থৈছোঁ, গৰম মছলা, আদা নহৰু পেষ্ট, পিঁয়াজ, জলকীয়া। এতিয়া মই তেল পাতি দিছোঁ। কেৰাহী গৰম হৈছে। মই পিঁয়াজ জলকীয়াটো ফ্ৰাই কৰি লৈছোঁ। ইয়াত মই মছলাখিনি এড কৰি দিম। ইয়াত ফাইনেলি মই মছলাখিনি এড কৰি দিলোঁ। বেছি একো হেভিকৈ বনোৱা নাই, চিম্পুলকৈ বনাইছোঁ। বহুত গৰম দি আছে। এতিয়া মাংসখিনি আধা সিজি হৈ গ'ল। মই মছলাখিনি এড কৰিলোঁ। ভিডিঅ'টো আৰু বেছি দীঘল মই কৰা নাই, যিহেতু মোৰ সময় নিমিলে আৰু দিনত মই বহুত বিজি থাকোঁ। সেইকাৰণে মই ভিডিঅ' দিব পৰা নাই একচুৱেলি। তো আজি মিনি ব্লগ এটা মই আপোনালোকৰ মাজত আগবঢ়ালোঁ। পাৰিলে মই লং ভিডিঅ' দিবলৈ চেষ্টা কৰিম। চাওকচোন, এতিয়া মই মাংসখিনিত আলু দি দিলোঁ। ইয়াৰ পিছত মাংসটো আধা সিজাই মই বিলাহী এড কৰি দিম। এতিয়া মাংসটো অলপমান ঢাকি দিলোঁ। তাৰপিছত বিলাহী এড কৰি দিলোঁ। এতিয়া মাংসটো প্ৰায় হ'ব অৱস্থা। ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ। এইটো মই কাৰিকৰি নবনাওঁ, ফ্ৰাই কৰি বনাম। তো ফ্ৰাই মোটামুটি হৈছে আৰু এতিয়া ইয়াত মই চাহী মছলা দিম। এতিয়া ফাইনেলি মাংসটো হৈ গ'ল। চাওকচোন মাংসটোৰ পৰা কেনেকৈ তেল ওলাইছে, মানে মাংসটো সিজিব ধৰিছে আৰু। এতিয়া চাওক, মাংসটোত মই পানী এড কৰি দিলোঁ। এতিয়া পানীটো অলপ লাগিব দিছোঁ। পানীটো লগা হ'লে মই মাংসটো নমাই থ'ম। এতিয়া মাংস হৈ গ'ল। মোৰ ভাত খোৱা হ'ল। ভাত খোৱা আৰু মই ভিডিঅ'ত দেখুওৱা নাই। এতিয়া ৰাতি হ'ল, মই শুব লৈছোঁ। অলপ স্কিন কেয়াৰ কৰিলোঁ। এতিয়া আৰু আজিলৈ ভিডিঅ'টো বেছি দীঘল নকৰোঁ। পাৰিলে নেক্সট ভিডিঅ'টো চেষ্টা কৰিম। বাই বাই।